শ্ৰদ্ধেয় নগেন শইকীয়া ছাৰ, শ্ৰদ্ধেয় হৰে কৃষ্ণ ডেকা ডাঙৰীয়া, আমাৰ পূৰ্বাঞ্চলৰ পদ্যৰ দ্বিতীয় খণ্ড সম্পাদনা কৰি দিয়া বিশিষ্ট সমালোচক প্ৰফেসৰ বিভাস চৌধুৰী ডক্টৰ কল্যাণ ভূঞা, প্ৰভাত বৰা ডাঙৰীয়া, আৰু প্ৰকল্প ৰঞ্জন ভাগৱতী। ইতিমধ্যে প্ৰকল্প ৰঞ্জন ভাগৱতী আমাৰ পূৰ্বাঞ্চলৰ পদ্য গোষ্ঠীয়ে কি উদ্দেশ্য আগত ৰাখি এই অনুষ্ঠানটো আৰম্ভ কৰিছিলে বা কবিতা সম্পৰ্কীয় ইস্তাহাৰত কি কি কথা কৈছিলে এইখিনি উল্লেখ কৰিছে, আৰু যিখিনি এতিয়া আমাৰ ইতিমধ্যে আমি কৰা কাম কাজৰ এটা চমু খতিয়ান দাঙি ধৰিছে। মই আজি এই অনুষ্ঠানলৈ যিসকল আমাৰ কবি বন্ধু আহিছে সকলোকে স্বাগতম জনাইছো। মই আপোনালোকৰ লগত থাকিবলৈ পালে বেছি আনন্দিত হলোহেঁতেন। আমি আচলতে পূৰ্বাঞ্চলৰ পদ্যৰ তৰফৰ পৰা কবিতা সম্পৰ্কীয় যিখিনি কথা কৈছো সেই কথাখিনি একেবাৰে নতুন কথা নহয়, সেইবোৰ আগতে আন সমালোচক বা কবিসকলে কৈ যোৱা কথাৰ পৰাই আমি বাছি লৈছো। কেৱল মানে আমি পুনৰ বিবেচনাৰ কথাটোৱে কৈছো। এই কথাটো প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে উল্লেখ কৰিছে আজি, যে পুনৰ বিবেচনা মানে কথাবোৰ বহুত দিনৰ আগতে কোৱা কথা বা কিবা কাৰণত সেইবিলাক পিছ পৰি গৈছিলে, তল পৰি গৈছিলে, কিন্তু সেইবিলাকক আমি আকৌ বৰ্তমান আমাৰ কবিতাৰ যিটো অৱস্থা বা পৰিস্থিতি তাৰ পৰিপ্ৰেক্ষিতত আমি আকৌ এইবোৰ মানে নতুনকৈ বিবেচনালৈ আনিব পাৰো নেকি, সেই ধৰণৰ পৰামৰ্শ কিছুমানে আগবঢ়াইছিলো। যেনেকে ধৰি লওক 1595 চনতে ফিলিপ চিডনীয়ে কৈছিলে, ডিফেন্স অফ পয়েট্ৰি, তেওঁ কৈছিলে যে কবিতাই পূৰ্বৰ পৰাই মানুহক সভ্য কৰাৰ দায়িত্ব পালন কৰি আহিছে। এতিয়া আমি বাৰু কবিতাই মানুহক সভ্য কৰিব পাৰে বুলি এতিয়া বিশ্বাস কৰো নে নকৰিম, কৰো নে নকৰো? যদি কৰো তেতিয়াহ'লে আমি আমাৰ কবিতা যদি মানুহক সভ্য কৰাৰ কথাটোৱে আমি বুলি বিশ্বাস কৰো, তেনেহ'লে মানুহৰ লগত যোগাযোগ কৰাৰ কথাটোত আমি প্ৰাধান্য নিশ্চয় দিব লাগিব। আৰু যদি নকৰো তেতিয়াহ'লে কবিতাৰ কাম আমি কি বুলি ভাবো, কবিতাই কি কাম কৰে? এই ধৰণে আমি আচলতে আমাৰ ফালৰ পৰা কোনো খাটাং সিদ্ধান্তও দিয়া নাছিলো। আমি আমাৰ বন্ধুসকলক যিসকল কবি তেখেতসকলে যাতে কিছুমান কথা বিবেচনা কৰি চাই ৰাইজৰ লগত মানে যোগাযোগ কৰাৰ প্ৰসংগত, এইটোৱে আমি আমাৰ ফালৰ পৰা পৰামৰ্শ হিচাপে আগবঢ়াইছিলো। চিডনীয়ে আকৌ কবিতাক আৱিষ্কাৰ বুলিও কৈছে। কবিয়ে জীৱন নিৰীক্ষণ কৰোতে নিশ্চয় কিবা নতুন কথা তেওঁৰ চকুত পৰে, সেইটোৱে আৱিষ্কাৰ। কবিতা আৱিষ্কাৰ মানে আপুনিতো জীৱনৰ কথাই কব, জীৱনৰ কথা কওঁতে নিশ্চয় কিবা নতুন কথা চকুত পৰিছে, কাৰণ কবিসকলৰ চেতনাটো একেবাৰে সূক্ষ্মতম মানে চেতনা এটা যুগৰ। তেওঁলোকৰ মানে যিটো চেতনাক এখন সৰু পাতল মকৰাজালৰ লগতে তুলনা কৰা হয়। সামান্য ধূলিকণা এটাই তাত আলোড়ন সৃষ্টি কৰিব পাৰে, তাকেই তেওঁলোকে কবিতালৈ সলনি কৰে। এতিয়া মূল কথা, যদি এটা নতুন আৱিষ্কাৰ, নতুন কথা কিবা দেখা পাইছে আৰু সেইটো পাঠকৰ লগত যোগাযোগ কৰিছে, তেনেহলে পাঠকেও তেওঁৰ কবিতা পঢ়ি তেওঁৰ যিটো সজাগতা, পাঠকৰ সজাগতা, তালৈও কিছু পৰিৱৰ্তন আহিব। আৰু এজন পুৰণি কালৰে মানুহৰ কথা কৈছে, ডক্টৰ জনছন। তেওঁ কৈছিলে যে কবিতাৰ উদ্দেশ্য আনন্দদানৰ মাজেদি উপদেশ দিয়া। এতিয়া আমি বাৰু তেনেকুৱা উপদেশ মানে নৈতিক উপদেশৰ কথা কোৱা নাই, মৰেল মানে এইটো কৰ এইটো নকৰিবি তেনেকুৱা ডুজ এণ্ড ডোন্টছ তেনেকুৱা উপদেশ নহয়, কিন্তু জীৱন সম্পৰ্কে মানুহৰ প্ৰকৃতিক অনুকৰণ কৰি যিটো নিৰ্দেশ দিব পাৰি, মানুহৰ হিউমেন নেচাৰ, মানুহৰ প্ৰকৃতিৰ এটা যথাযথ অনুকৰণ কৰি তাৰ ভিত্তিত কিবা পৰামৰ্শ মানুহক দিব পাৰি নেকি? কবিতাৰ তেনেকুৱা কিবা দায়িত্ব আছে নেকি? মানে একেবাৰে পোনপটীয়াকে মৰেল উপদেশৰ কথা তেওঁ কোৱা নাই। মানুহৰ প্ৰকৃতিক অনুকৰণ কৰি দিয়া নিৰ্দেশে নতুন সজাগতাৰ সৃষ্টি নকৰিবনে বাৰু? কবিনো কোন? তেওঁ কাক সম্বোধন কৰে? কবিয়ে যে কৈছে কাৰ লগত কথা পাতিছে? বহুতেতো কয়, আজিকালি আমাৰ আধুনিক কবি বহুতে কয় যে তেওঁ নিজৰ লগত মানে নিজৰ লগতহে কথা পাতে কবিতাৰ মাজেদি। কিন্তু আমি তেনেকে বুলি আমিও ভাবো নেকি, নে ভবা উচিত নেকি যে কাক সম্বোধন কৰে তেওঁ? সেইকাৰণে তেওঁৰ ভাষা কেনেকুৱা হ'ব লাগে? এই প্ৰসংগতে অলপ আগতে প্ৰকল্প ৰঞ্জন ভাগৱতীও চৰ্চা কৰি গৈছিলে। কিন্তু কবিতাৰ সত্য আচলতে কোনো বাহ্যিক তথ্যৰ ওপৰত নিৰ্ভৰশীল নহয়। এইটো ৱৰ্ডশ্বৰ্থে কৈছিলে যে কবিতাৰ সত্যক আবেগে জীৱন্ত কৰি হৃদয়লৈ কঢ়িয়াই আনে,
carried alive into the heart by passion. আমি এই সত্যৰ লগত আগে পৰিচিত কাৰণে ইয়াক আমি সত্য বুলি স্বীকৃতি নিদিওঁ। এই কথা আমি জানোৱেই আচলতে, সেইকাৰণে আচলতে স্বীকৃতি নিদিওঁ। মানুহৰ অনুভূতি আৰু অন্তৰ্দৃষ্টিৰ সাধাৰণ মানসিক ভিত্তিৰ লগত কবিতাই কিবা প্ৰকাৰে সংযোগ স্থাপন কৰে। কবিয়ে মানুহৰ লগত মানুহৰ সম্পৰ্কৰ লগতে মানুহৰ লগত বহিৰ্জগতৰ সম্পৰ্কও দেখুৱাব লাগিব। কবিতাৰ ভাষাও হ'ব লাগিব প্ৰাথমিক আৰু সৰল। কবিতাৰ বিভিন্ন অংগই ইটোৱে সিটোক সমৰ্থন কৰে। এই যে ছন্দ লয় ইত্যাদিৰ কথা প্ৰকল্পৰঞ্জন ভাগৱতী উল্লেখ কৰি গৈছিল যে ছন্দ আৰু লয়ৰ যে গোটেই কবিতাটোৰ লগত সম্পৰ্ক থাকে। শাব্দিক নিৰ্মাণৰ ন্যায্যতা নাথাকিলে আৰু আনুভূতিক গাঁথনিয়ে ন্যায়সংগত নকৰা উপৰুৱা অলংকাৰে স্থায়ী আনন্দ দান কৰিব নোৱাৰে। কবিতা কোনো নীতিৰে বান্ধ খাই নথকা কেতবোৰ চমৎকাৰ শব্দ শাৰীৰ সমষ্টি নহয়। নিশ্চয় কবিতাটোৰ মাজত এটা ইউনিটিৰ কথা আছে, এইটোতো জৈৱিক ইউনিটিৰ কথাই কৈছিলে ৱৰ্ডছত কলেজৰ নিচিনা সমালোচকসকলেও। কলেজৰ মতে কল্পনা এক বিশাল ক্ৰম নিৰ্ধাৰক নীতি, সংহতি সাধন আৰু পৃথকীকৰণ, এই দুয়োটা কামেই কল্পনাই কৰিব পাৰে। কবিসকলৰতো ভেদ জ্ঞান চমৎকাৰ দিছে, তেওঁলোকে ইমান সৰু কথা দেখা পায় ইটোৰ পৰা সিটোক তেওঁলোকে পৃথক কৰি দেখুৱাব পাৰে। গতিকে পৃথকো কৰিব পাৰে কবিৰ কল্পনাই আৰু মানে সংহতও কৰিব পাৰে। বেমেজালি আৰু বিশৃংখলৰ মাজৰ পৰা ই সংহতি, অনুশাসন আৰু ক্ৰমৰ সৃষ্টি কৰে। গৌণ কল্পনা হ'ল এক ক্ষমতাৰে সচেতন প্ৰয়োগ। প্ৰাথমিক অথবা মুখ্য কল্পনাৰ প্ৰয়োগ সচেতনভাৱে কৰা নহয়, ই প্ৰাথমিক মানৱীয় শক্তিৰে অনুশীলন। নিজৰ আৰু বাহিৰৰ জগত সম্পৰ্কে সচেতন হোৱাত ইয়াক প্ৰয়োগ কৰা হয়। গৌণ কল্পনাই নতুন অৰ্থ আৰু সংহতিৰ সৃষ্টি কৰে। কবি এজনে গৌণ কল্পনা প্ৰয়োগ কৰি কবিতা সৃষ্টি কৰে। এই ধৰণৰ কথাবোৰে যে সদায় জনা কথাবোৰে, কিন্তু আকৌ তাকে আলোচনা কৰি মানুহৰ মাজলৈ কেনেকৈ কবিতাক লৈ যাব পাৰি। আমি এতিয়া দেখিছো আমাৰ কবিতাৰ এফালৰ পৰা আমি যদি অকল একাডেমিকেলি চাওঁ তেতিয়াহ'লে আমাৰ অসমীয়া কবিতাৰ কিন্তু যথেষ্ট উন্নতি হৈছে। অসমীয়া কবিতাৰ এফালৰ পৰা জয় মৰ্ময় অৱস্থা বুলিও ক'ব পাৰি। কিন্তু আমি মানুহৰ লগত যোগাযোগ কৰিব পাৰিছো নে নাই, আৰু আমি এই যে সাধাৰণ মানুহক আমি সদায় কবিতাৰ পৰা আঁতৰাই ৰাখিম নেকি? বেজবৰুৱাই তেখেতৰ সাহিত্য সভাৰ সভাপতিৰ ভাষণত এইটো কথা কৈছিলে যে সাহিত্য সাধাৰণ মানুহৰ কাৰণে নহয়, মবৰ কাৰণে নহয়, সাধাৰণ মানুহকে মব বুলিয়ে ক'লে। আচ্ছা, আমি এই বেজবৰুৱাই কোৱা কথাটোকে এতিয়াও ধৰি থাকিম নেকি যে মবৰ কাৰণে সাহিত্য সৃষ্টি কৰিব নোৱাৰে? মব বুলি কিয় ভাবিব লাগে? ৰাউজ যেতিয়া ভাইলেণ্ট হয় তেতিয়াহে আমি মব বুলি কওঁ, সাধাৰণ মানুহ। আৰু এতিয়াতো চব আমি যদি বেজবৰুৱাৰে কদমকলি 1914 চনত প্ৰকাশিত, তাৰ পৰা আজিলৈ কিমান আপোনাৰ এই যে প্ৰায় 1914 গ'ল, তাৰপিছত এতিয়া 2021 চন পালেহি। ইমান দিনৰ পিছত 100 বছৰ মানে পাৰ হৈ যোৱাৰ পিছতো এতিয়াও আমি মানে জনসাধাৰণৰ মাজলৈ কবিতাক লৈ যাব পাৰি বুলি নাভাবো নেকি? আৰু জনসাধাৰণটো আগতকৈ বহুত শিক্ষিত হ'ল। এটা সময়ত বেজবৰুৱাৰ দিনত আমাৰ সাধাৰণ মানুহ বা গাঁৱৰ মানুহৰ যিটো শিক্ষাৰ মানে স্তৰ, তাতকেতো এতিয়া মানুহ বহুত বেছি শিক্ষিত হ'ল। নোৱাৰিম নে? আৰু আমি যদি নোৱাৰো বুলি ভাবো তেতিয়া শংকৰদেৱ মাধৱদেৱে কেনেকে পাৰিছিল? শংকৰদেৱ মাধৱদেৱৰ এতিয়া আপোনাৰ আমাৰ ডক্টৰ শইকীয়া ছাৰে নামঘৰ ইমান সুন্দৰ সমালোচনা কৰিছে, ডক্টৰ প্ৰবীৰ ডেকা হাজৰিকাই এই বৈষ্ণৱ যুগৰ সাহিত্যৰ, তেওঁলোকে যিমান সুন্দৰ সমালোচনাবোৰ কৰিছে, যদি তেতিয়া অনাখৰি মানুহৰ মাজলৈ ইমান উচ্চস্তৰীয় ক্লাছিক লিটাৰেচাৰ কবিতাক লৈ যাব পাৰি, আমিনো এতিয়া ক'ব লগা কথাবোৰ আমি জনসাধাৰণৰ লগত যোগাযোগ কৰিব নোৱাৰা বুলি ভাবি থকাৰ কিবা মানে এনেকুৱা যুক্তি আছে নেকি? কল্পনাৰ সহায়ত সংগতি সাধনৰ কাৰণে যি বিশেষ ধৰণৰ সৃষ্টিশীল সচেতনতাৰ সৃষ্টি হয়, সেই দীৰ্ঘ সময় ধৰি আচলতে স্থায়ী হৈ থাকিব নোৱাৰে। ভিন্ন সুৰীয়া আৰু পৰস্পৰ বিৰোধী বস্তুৰ মাজত যি সংহতি আৰু ভাৰসাম্য ৰক্ষা কৰা হয়, তাক বহু সময় ধৰি অব্যাহত ৰাখিব নোৱাৰি। সেইবাবেই এটা দীঘল কবিতা এটাৰ প্ৰতিটো বাক্য বা শাৰী কবিতা হ'ব নোৱাৰে বুলি কলৰিজেও ভাবিছিল। গতিকে এটা কবিতাটো গোটেইটোৱেই সাংঘাতিক পাৱাৰফুল, শক্তিশালী, অৰ্থপূৰ্ণ হ'ব লাগে বুলি ঠিক নহয়। তেনে যোগাযোগ, আমি কি কথা ক'ব বিচাৰিছো? আৰু এটা কথা যে আমি সঁচাকৈ ভাবো নেকি যে আমি যিখিনি কথা মানুহৰ লগত যোগাযোগ কৰিব খুজিছো সেইবোৰ ছন্দবদ্ধ কৰি প্ৰকাশ কৰিব নোৱাৰি, বা কিবা এটা ছন্দ বা লয়ৰ সহায়ত প্ৰকাশ কৰিব নোৱাৰাৰ কথা তেনেকে ভাবিছো নেকি? তাৰ আমাৰ যিমান জটিল কথা আমি যোগাযোগ কৰিছো, এতিয়া সেইফালৰ পৰা চালেচোন যি সময়ত মানে
মাধৱদেৱ বা বেজবৰুৱাহঁতে নিজেও যিবোৰ কথা সহজ ভাষাতে মানুহৰ লগত যোগাযোগ কৰিছিলে এই কবিতাৰ লেংগুৱেজ লৈ কবিতাৰ ভাষা লৈ আৰু বহুত সময় ধৰি লওক আপোনাৰ চমৎকাৰ দুই এটা লাইন আছে কিন্তু তালৈ মানে গোটেই কবিতাটোৰ যিটো চিন্তা ভাৱ অনুভূতিৰ যিটো মানে তাৰ গাঁথনি তাৰ যিটো সংগীত এই ধৰণৰ কথাবোৰ আমি আলোচনাৰ কাৰণে আপোনালোকৰ মাজত আচলতে মিলিয়ে দিছো আৰু এইখন মঞ্চ এখন তৈয়াৰ কৰি দিছে মানে প্ৰবান্তৰ পদ্যৰ এই গোষ্ঠীটোৱে আৰু আমি সেইকাৰণে বিদ্বান লোকসকলক ইয়ালৈ মানে আদৰণি জনাইছো এতিয়া ডক্টৰ বিভাস চৌধুৰীয়ে মানে আমাৰ দ্বিতীয় প্ৰবান্তৰ পদ্যৰ দ্বিতীয় মানে খণ্ডটো তেখেতে এডিট কৰি দিছে সম্পাদনা কৰি দিছে আৰু তাত এটা সুন্দৰ পাতনি লিখিছে এইবিলাকে মই ভাবো আমাৰ যিসকল মানুহ এই মঞ্চত গোট খাইছো সেইসকলক উপকৃত কৰিব বিশেষকৈ ইয়াত যিসকল তৰুণ কবি আছে উঠি অহা কবিসকল আছে যি আমাৰ অসমীয়া সাহিত্যৰ বা কবিতা জগতৰ ভৱিষ্যত তেখেতসকল উপকৃত হওক বুলি আৰু তেখেতসকলৰ চিন্তাই আমাৰ কবিতাৰ পৰিধিক অলপ হলেও আৰু বিস্তৃতি দান কৰক এনেকুৱা আশা কৰিয়ে আমি অনুষ্ঠানবোৰ মানে এতিয়ালৈকে পাতি আহিছো আৰু কবিসকলৰ যিটো সঁহাৰি আৰু সমালোচকসকলৰ বা বিদ্বৎ সমাজৰ যিটো সঁহাৰি তাত আমি যথেষ্ট অনুপ্ৰাণিত হৈছো মই আপোনালোকক আটাইকে এই কবিতাৰ অনুষ্ঠানলৈ আদৰণি জনাই কবিতা শুনিবলৈ আগ্ৰহেৰে ৰৈ আছো আপোনালোক আটাইকে পুনৰ ধন্যবাদ